ঘৰখন চফা হৈ থাকিলে পৰিৱেশটো সুন্দৰ হৈ থাকিলে দেখিয়ে ভাল লাগে বোৱাৰী এতিয়ালৈকে দেখিছোঁ উঠাই নাই আৰু বোলো মই ঘৰ দুৱাৰবোৰ সাৰি চাফ চিকুণ আগতেও কৰা অভ্যাস অকণ আছে নহয় গোটেইখন পুটকাই আছে মানুহজনী একো এটা নকৰে গোটেইখন ময়ে কৰিব লাগিব উধৰ পামুধলৈ তাইক ক'লোঁ বোলো সোনকালে উঠি ঘৰৰ কাম বনবোৰ কৰিবি নাই বোৱাৰী শুই আছে শাহুৱেকো শুই আছে এতিয়া বুঢ়া কৰি মই ইফালৰ পৰা ইফালে কৰি ভাগৰ লাগি গৈছে আৰু দেই অকণমান বহিহে লওঁ এইখনতে দেই মদন্ত ঘৰ গৰু হালধীয়াল গ'লেই আপুনি কেতিয়া উঠিলে কেতিয়াবা উঠিলোঁ গোটেইখন বাঢ়ি বৰণ কৰি পেলাই এই আপিয়াই লৈছে গোটেইখন শাৰী পিচি গোটেইখন মকা জাল চকা জাল যায় আজৰি তহঁতি আৰু বোৱাৰী এখাৱে শুয়ে আছ মইনো কৰিম কি কেলে আপুনি জগাই দিব নোৱাৰিলে বোৱাৰীক এতিয়া আপুনি কাম কৰিব নালাগে মই দেৰিকৈ উঠিছোঁ মানে বোৱাৰী আনিলোঁ বোৱাৰীয়ে কাম কৰিব আকৌ বোৱাৰী কিনি আনিছোঁ অটৰসোপা সোণৰ মাল খৰচ কৰি ইমান ডাঙৰকৈ বিয়া পাতি ৰাইজক খুৱাই তাইক বিয়া পাতি আনিছোঁ যৌতুকৰ নামত একো নাই তাইক সেই আৰামত খুৱাব নোৱাৰি নহয় ইমান পইচা খৰচ কৰি পেলাই এই গোটেইখন বাঢ়ি বন কৰালৈকে বোৱাৰীজনী কষ্ট হ'ব ন গম পা নাই এইকেইদিন কষ্ট কৰিছে মই বোলো অকণমান শুৱক ল'ৰাটো নুমলীয়া হৈ আছে অকণ দুইটাৰ মাজত বুজাবুজি হওক বুলিহে মই অলপ দেৰি শুবলৈ দিছোঁ বুজিছনে তেতিয়াহ'লে চাহকাপ আপুনিয়ে বনাওকগৈ যাওক মোক শুই উঠি চাহ নাখালে কামেই কৰিব নোৱাৰো দেই তই বনোৱা চাহকণৰ সোৱাদটোৱে বেলেগ নহয় তইহে বনাবি বুলিয়ে ভাবিছিলোঁ আকৌ আপুনি পানীকণ হেৰিকত ভৰাই দিয়কচোন বাথৰুমত মই বাথৰুমত পানী ভৰাই থৈছোঁ আপুনি দেউতা ইমান ভাল আপুনি যোৱা বোৱাৰীজনীলে বেয়াও লাগে মই বিয়া হৈ অহা দিনাখনৰ পৰা লোকৰ পুখুৰীৰ পৰা পানী আনি গা ধুব লাগে এতিয়া বোৱাৰীয়েকক পানী আনি দিছে আপুনি বাথৰুমত পানী ভৰাই থৈছে পুতেৰলৈ বিয়া পাতি আনিছিলে নে আপোনালৈ আনিছিলে আপোনাৰ কাণ্ড কাৰখানা দেখি কিন্তু মোৰ সন্দেহ হৈছে দেই তই তেনেকৈ নকবি বুজিছ না বনালিছা তই তেনেকৈ নকবি আগতে যুগ আছিলে পুখুৰীৰ পৰা পানী অনা এই হেণ্ডেল মৰা এতিয়া আকৌ সেইটো যুগ নাই নহয় এতিয়া বোৱাৰী সেই টেপ খুলিলে পানী ওলালে মই পানীকণ উলিয়াই চাওঁগৈ এই বুঢ়াটো বুঢ়া বয়সতে প্ৰগতি লৈছে পুতেকলে ছোৱালী আনিলে নিজে আনিলে ঠিক নাই গোটেই ৰাতিপুৱাই শুই উঠি কাম বন কৰিছে বোৱাৰীয়েকক একদম গা ধুবলৈ পানীও ভৰাই দিছে মই নিজে কাম কৰি মৰিব লাগে চাহকাপ বনাবলৈ ক'লেও বনাব নোৱাৰিলে তেজ খোৱা বুঢ়া বোৱাৰীয়ে গা ধোৱা চাব নালাগে গা ধুম জানো পাই মই বাথৰুম চাথৰুম একো দেখিয়ে পোৱা নাই বোৱাৰী বাথৰুম বিচাৰি ফুৰিব নালাগে এইটো বাথৰুম গম পাইছা এইখিনিতে কাঁহী বাতি ধোৱা এইটো দেখিছা নহয় সেইটো পুখুৰী তাৰপৰা তুমি নিজে পানীকণ আনিলে বা আকৌ এই বুঢ়া বয়সতে আমাৰ মানুহজনক পানী আনিবলৈ তুমি ক'ব নালাগে কেনেবাকৈ পৰিলে সেইটো কঁকাল যোৱা নালাগে আৰু তুমি গম পাইছা খুপুৰি পাবগৈ মোৰ সিহঁত গোটেই মোহাৰিব লাগিব মই পুখুৰী পানী তুলিব নাজানো নহয় কিন্তু মই সেইকাৰণেহে দেউতাক কৈছিলোঁ বোলো পানীকণ বোলো তুলি পেলাই দিবচোন পুখুৰীটোতে যদি সোমাই পাওঁ কি হ'ব বাৰু নমৰক সেইটো বাম পুখুৰী কেলে ঘৰত মায়ে নিশিকানে পানী তোলা আমাৰ চুইচ দিলে পানী ওলায় তহঁতে ধনী মানুহ বেলেগ কথা এটা শিকিব লাগিব আকৌ আৰু মই এইটো বাথৰুমত কেনেকৈ ধুওঁ বাৰু অতৰ দিনৰ পৰা মই এইটো বাথৰুমতে গা ধুইছোঁ তই একো নহয় দৰ্জাখন মাৰি ল'বি দেই আৰু চাই নাটক বাজি কৰি নাথাকিবি বুঢ়াটো তেজ নাখাবি আকৌ বুঢ়া কিবা হ'ব লাগিলে তোৰ সোধাই নে ৰুমত সঁচাকেইটা ঘৰত ইমান ধুনীয়াকৈ টাইলছ লগা হেৰি লেট্ৰিন বাথৰুমত গা ধুই থাকোঁতে গ'ল আৰু এতিয়া দেখিছোঁ গোটেই চকুৱা দি থৈছেচোন নালাগে মই পানী তুলি দিম নহয় তুমি গা ধুলেই হ'ব ৰ'বা মই পানী আনোগৈ বাল্টিটো ক'ত আছিলো বাল্টিটো বিচাৰিয়ে পোৱা নাই মোৰতো ঘূৰাই গৈছে গা ধুব হ'ল পাই ইমান দেৰি ৰখি থাকিলোঁ আপোনালোকৰ যে সঁচাকৈ একদম পানীকণ তোলোতো ইমান কথা মা ভাগৰ ইমান কথা আপোনাৰো ইমান কথা এতিয়ালৈকে পানী আহি পোৱাহিয়ে নাই বাথৰুম অকণমান ধৈৰ্য ধৰা মই এইটোৱে অকণমান আনিলেহে হ'ব মেখেলাই চেখেলাই যাব এতিয়া ৰ'বা মই পানী আনি দিছোঁ ডাঙৰ বাল্টি দাঙিব নোৱাৰো নহয় নষ্ট ভাগি শেষ হ'ব মোৰ ৰ'বা মই আনোগৈ সঁচাকৈ নেজানো আৰু এইটো মতাই পালোঁ নে লগৰ ছোৱালীয়ে পালোঁ কিবা লগৰ ছোৱালী গোটেইহে লাগে মতা মানুহ গোটেইচোন মোক নালাগেচোন নেজানো আৰু কিনো হ'ল আৰু ঠিক নাই আৰু এখন আৰু দেউতা ইমান গধুৰ এইবোৰ মেখেলাই চেখেলাই যাব এতিয়া তুমি মই ৰখি আছোঁ দেখোন চাৱাৰটো নাই দেখোন আৰু এইটোত চাৱাৰ টাৱাৰ নাই বাল্টিঙে দিব লাগিব ধোৱা মই গা ধুই দিম দেই মই ভিপিএল চাবোনে গা নুধো দেই একদম লাখ চাবোন লাগিব মোক মই আনি থোৱা আছে সুধোংগে ৰ'বা মাক মা 20 টকা দিয়েচোন আইঅ ৰাম হেৰৌ তই এখন গা ভাজি নাহিবি বুজিছ নাই
তই এতিয়া বিয়া পাতিলে অলপ সংযত হৈ চলিবি 10জনৰ চকু পৰিব নহয় তোৰ গাত গম পাৱ নাই তই ইছ বিয়াহে পাতিছোঁ মই বেলেগ একো কাম কৰা নাই নহয় দিয়া 20 টকা দিয়া মোক বোৱাৰীয়ে হেৰি বিবেল চাবলৈ ঘঁহিব নোৱাৰে বোলে লাগ চাব নালাগে তাই বিচুতীয়াও দেই মই একো বুজি নাপালোঁ আৰু দেই মায়ে এইটো কি পালে বৰ মাইকী মতো হ'বলৈ ল'লি তই আজিকালি দেই একদম শিলগুটি মাৰি দিম আকৌ মোৰ ল'ৰাটো তেনেকৈ গেলিলে পাৰিবচোন শিলগুটি মাৰিবলৈ সি তেনেই সৰু হৈ আছে কিবা এটা বিচাৰিছে দি দিয়ক আকৌ হয় ইয়াৰ এতিয়া বিয়া পাতিলে সেই মাইকী মই ভাজবো এই বুলি কবি দেই সেই 10জনৰ চকুত পোৱাৰ লগে লগে গোটেই গাঁওখনত ওলাব আমুকৰ পুতেকটো আমুক বুলি কৈ আগতে লুকুৱাই চুকুৱাই ঘৰৰ ভিতৰত ৰাখিছিলি বেলেগ কথা এতিয়া আকৌ বোৱাৰীক লৈ সমাজত 10জনৰ মাজত ফুৰিব লাগিব নহয় সেইকাৰণে কৈছোঁ এইটো বৰ মাইকীমীয়া হ'ল আজিকালি যা যি চৰিত্ৰ তেনেকৈ সি আগৰ পৰা আছে তেনেকৈ থাকিবা আকৌ বিয়া পাতিবলৈ সলনি হ'ব নোৱাৰে নহয় আপুনি ইমান কথা নক'ব দেই আগতে মই সৰুতে আপুনি ইয়াক নেঙেঠাই কৰি গা ধুৱাইছিলে নহয় তেতিয়া কি দেখা নাছিলি ল'ৰালে ছোৱালী এতিয়া যে ছোৱালী বুলি কৈ হাঁহিবলৈ আহিছে তই যিমান হৈছে তোৰ পৰাই হৈছে লাই দি পুতেৰক মূৰত উঠালি সেইকাৰণে এইটো তেনেকুৱা হ'ল মই তেতিয়াই কৈছিলোঁ কৰোণা সময়ত ল'ৰা ছোৱালী এইবোৰ নাপাবি এইকাৰণে এইবোৰ হৈছে এতিয়া কথা ক'লে হ'ব ইমান মুখ চুকা ব'ল মোৰ 20 টকা এটা আছে নহয় তাকে দিম গা তাকে আনিবি গা মা তই যেনো কিনো ল'ৰালে বিয়া দিলি লগৰ ছোৱালীয়ে নে মানুহটোৱে মই একো ধৰিব নোৱাৰা হৈ থাকিলোঁ কিনো মই সংখ্যা কৰিছোঁ নেজানো বোৱাৰী হেকুন তাই কান্দিবলৈ আকৌ তোৰ কি হ'ল কেলে কান্দিছোন গা পা ধুলোঁ আপোনালোকৰ ল'ৰাটো মই এতিয়া লগৰ ছোৱালী গোটেইহে লগা হৈছেচোন নিজৰ মানুহটো গোটেই নেলাগে মোক চাই মেলি আনিলে তেতিয়াই যদি মই ল'ৰাটো যদি মুখখন দেখিলোঁহেঁতেন আজি মোৰ এই গতি নহয় কিন্তু তই চিন্তা নকৰিবি ঘপককৈ বিয়াখন ঠিক হ'লে আমি গ'লোঁ তোক পচন্দ কৰিলৈ লৈ আনিলোঁ ল'ৰাই নাযাওঁ বুলি ক'লে তইও আকৌ ল'ৰাটো মুখ নেদেখাকৈ বিয়া হৈ আহোঁ বুলি ক'লি এতিয়ানো কৰিব কি এইবোৰ দুখ চুখ নকৰিবি দুখ চুখ নকৰিবি কপালৰ বা লিখন আছিলে হ'ব দে আমি এতিয়া ঠিক কৰিম নহয় ল'ৰাটো ঠিক কৰিলোঁ মই নোৱাৰিছোঁ দেউতা কিমান কষ্ট কৰিছোঁ বাৰু বোৱাৰীয়েকে একদম শহুৱেকে দুয়োটাইখিনি কিহত লগত মিটিং মাৰিছেহি বোৱাৰীয়ে কান্দিছে আমাৰ ল'ৰাটো হেনোতো একদম তাৰ লগৰ ছোৱালীৰ নিচিনাহে লগা হ'ল তেতিয়াই মই কৈছিলোঁ বুজিছানে আমাৰ এজনী আৰু বোলে কৰোণা সময়ত ল'ৰা ছোৱালী নাপাবি তাই নুশুনিলে নহয় কৰোণা সময়তহে জহনীয়াটো জন্ম হ'বলৈ দেখিলে বুজিছানে আপোনালোকে যদি মোক তেতিয়াই যদি ল'ৰাটো যদি লগতে লৈ যোৱাহেঁতেন তেতিয়া মই নাহিলোহেঁতেন নহয় দেখা পইচা বোৱাৰী দুখ নকৰিবি এইটো জনমৰ দিয়াৰ লগতে থাকা অহা জনমত বেলেগ এটা হেৰি যাবি গম পাইছে ভাল ফোন এটা চাই এইবোৰ চব মোৰ গাত দুখ নহয় আপোনাৰ গাত দুখ তেতিয়াই মই ক'লোঁ যে আপুনি হেৰি পুবালী মিঠাতেল আনিব চব মিঠাতেল আনিলে হনুমান তাক সানি মই ৰ'দত অলপ শুকোৱা নাই এইটো তাৰ নহয় তাৰ লেহুকাহে হ'লগৈ চব মিঠাতেলৰ গাত দুখ ভেজাল মিঠাতেলবোৰ আনি দি যায় কথা ক'বলৈ আহিছ মিঠাতেল লগাত দুখ দিব নালাগে মই তেতিয়াই কৈছিলোঁ বোলো মিঠাতেল সানি ল'ৰাটো কোলা হৈ গ'ল ৰ'দত শুকুৱাই আছিলোঁ সৰুতে জন্ম হোৱাৰ পৰা একদম সৰু ছোৱালী নিচিনাকৈ একদম ফ্ৰক চক পিন্ধি থাকে মই একদম ৰ'দত একদম এই হেৰি কাতিমহীয়া আঘোণমহীয়া একদম তেল সানি ৰ'দত একদম খুৱাই থওঁ টান হ'বলৈ টান নহ'লে নহয় লেহুকা হৈ দেখা নাই কেনেকুৱাটো হ'লগৈ তাকে কৈছিলোঁ তাইক মই কৈছিলোঁ বোলো পুবালী লগতকৈ ইঞ্জিন লগা তেতিয়াহে কামত দিব এতিয়া ইঞ্জিনে কামত নিদিয়া হৈ থাকিলে কালি তিনিআলিলৈ যাওঁতে মই মানুহজনক বিচাৰিয়ে পোৱা নাই ক'লা যে তই যেইখিনি পেপাই আনি থাকিবি তই তোক যে আকৌ আমাৰ ঘৰলৈ বোৱাৰীকে আনিছোঁ জোৰ কৰিতে একো নাই ঘৰ বুলিবলৈ তোৰ নায়ে সেয়া তোক যে হেৰি আমাৰ ঘৰলৈ বোৱাৰীকে আহিলোঁ তাতে ধন্যবাদ গম পাইছ কথা কিন্তু ভালেই পাইছোঁ বাৰু ল'ৰাটোৱে মদ পানী বিচি নাখায় কিন্তু ভালেই পাইছোঁ বাৰু সেইটো কাৰণে সেইটোৱেতো এনেকুৱা ল'ৰালৈ আহিলে সুখত জীৱন কটাব পাৰিবি বুজিছ এইবোৰ দুখ চুখ নকৰিবি কেলেনো কান্দিব লাগে বা হেৰি কৰ কোচত উঠি ল ডিঙিটো দমি ল আপোনাৰ দৰকাৰ নাই নহয় আঁতৰক মোৰ যে আপোনাৰ বৰ সন্দেহ হৈছে আঁতৰ নহয় কেলে হ'ব এইবোৰ আমাৰ মাজত চলিয়ে থাকে টকাটকি এইবোৰ চিঞৰ বাখৰ নকৰিবি মানুহে শুনিলে কি বুলি ভাবিব বাৰু আপোনালোকে এইবোৰ তেনেকৈ সঁচা কথা কৰি দিয়ে কেলে আপোনাৰ চৰিত্ৰটো বেয়া বুলি চৰিত্ৰ বেয়া এই বুঢ়াৰ লগত নাথাকিবি দেউতাক ইমান গালি পাৰি নাথাকিব আকৌ ফল বুলিয়ে যে বাকে প্ৰতি ইমান গালি পাৰি থাকে দেউতাক তেনেকে বাপেৰে চৰিত্ৰ ভাল গম পাবি নহয় গোটেই সংসাৰ বোৱাৰীৰ লগত লিলি মাৰে তোৰ লগতো লিলি মাৰি খাব আপুনি এটা হস্তিটো কৈ নাই হতটো বুজিছ মা যে সঁচাকে মুখখন ইমান চোকা পায় হ'ব শুন কথা এটা মাৰৰ কথা চিন্তা কৰিব নালাগে ৰাতিকে হাঁহ এটা মাৰি ডকাই পাৰি গোটেইকেইটাই খাম বহুত দিন খোৱা নাই অহাৰ পৰা খোৱাই নাই হাঁহৰ মাংস কোমোৰা এটা আনিব দেই দেউতা হ'ব